নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ সকলোকে। মই মোৰ ইউটিউব চেনেললৈ লৈ আহিছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ বাবে। এডভাৰটাইজমেণ্টটো আহিছে অসম লোকসেৱা আয়োগৰ পৰা। APSCয়ে এখন এডভাৰটাইজমেণ্ট পাব্লিছ কৰিছে, য'ত টোটেল 5টা পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে আৰু কি পদ, কোৱালিফিকেশ্যন, চেলাৰী, এজ লিমিট গোটেই কথাখিনি ভিডিঅ'টি ডিছকাছ কৰিম। ইনফৰ্মেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি ল'ব। এতিয়া আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাই লৈছোঁ। যিটো পোষ্টৰ বাবে তেওঁলোকে আবেদন বিচাৰে, পোষ্টটোৰ নাম হৈছে ৰিচাৰ্চ এছিষ্টেণ্ট আণ্ডাৰ ফাইনেন্স ইকনমিক্স এফেয়াৰ ডিপাৰ্টমেণ্ট। টোটেল 5টা পদ আছে ইয়াত, আৰু ইয়াত ব্ৰেকআপ ভেকেঞ্চিটো দেখাই দিছে আপোনালোকে নিশ্চয় দেখিছে স্ক্ৰীনত। আৰু পে স্কেলটো যিটো হ'ব এইটো 22,000ৰ পৰা 97,000 থাকিব, আৰু গ্ৰেড পে থাকিব 9,400 টকা। পে বেণ্ড 3ৰ পোষ্ট হয় এইটো। এলিজিবিলিটি ক্ৰাইটেৰিয়াত যিটো দিছে এইটো এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী লাগিব ইন ছায়েন্স, কমাৰ্চ, আৰ্টছ যিকোনো ষ্ট্ৰীমত হ'লে হ'ব, কিন্তু ষ্টেটিষ্টিক্স বা মেথামেটিক্স বা ইকনমিক্স থাকিব লাগিব ডিগ্ৰীত। আৰু মিনিমাম 6 মান্থছৰ ডিপ্ল'মা কম্পিউটাৰ এপ্লিকেশ্যন কৰাও থাকিব লাগিব। বয়সৰ সীমা যিটো দিছে 21 ইয়াৰ্ছৰ পৰা এপ্লাই কৰিব পাৰিব আপ টু 38 ইয়াৰ্ছ। ৰিলেক্সেশ্যন থাকিব এজ পাৰ যিটো গভমেণ্ট নৰ্মছ হয়। অনলাইন ৰেজিষ্ট্ৰেশ্যন অহা 29 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হ'ব 29 মে'। আৰু যিটো পে'মেণ্ট কৰিব লাগিব, পে'মেণ্টটো ইয়াত দি দিছে। জেনেৰেলৰ বাবে 297 ৰুপিজ, SC, ST, OBC, MOBCৰ বাবে 197, BPL আৰু PWBD কেণ্ডিডেটছৰ বাবে 47.2 ৰুপিজ। অনলাইন যোগে এপ্লাই কৰাৰ বাবে APSCৰ অফিচিয়েল ৱেবছাইটটোত যাব লাগিব। গতিকে এডভাৰটাইজমেণ্টখন আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত দিয়া লিংকটোৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজত কিছু হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।